headlines আগবঢ়াইছে Sigma's Everyday Spices উত্তৰকাছৰ 1000 কোটি টকা কেলেংকাৰী গোচৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰএছ খান জুৱেল গাৰ্লুছা নিৰঞ্জন হুজাই আৰু মহিদ হুজাই শাস্তিৰ পৰা ৰেহাই বেয়া তদন্তৰ বাবে গোচৰটো খাৰিজ কৰা বুলি মন্তব্য ন্যায়ালয়ৰ আজি প্ৰকাশ হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা নিৰ্বাচন আয়োগে আজি চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা 20 জুনত প্ৰকাশ কৰা খচৰা কিছু সংশোধনী কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা নাম সলনি হ'ব দেশৰ 3খন আইনৰ সংসদত 3খনকৈ নতুন বিধেয়ক উত্থাপন গৃহমন্ত্ৰী অমিত শাহৰ আইপিচিৰ সলনি ভাৰতীয় ন্যায় সংহিতা বিধেয়ক এভিডেন্স এক্টৰ সলনি ভাৰতীয় সাক্ষ্য বিধেয়ক আৰু চিআৰপিচিৰ সলনি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিধেয়ক উত্থাপন গৃহমন্ত্ৰী গুৱাহাটীত পুনৰ হাত দাঙিলে চৰকাৰী বিষয়াই ঘুষ লৈ গ্ৰেফতাৰ গুৱাহাটী সমবায় সমিতিৰ সহপঞ্জীয়ক সমবায় দোকানৰ অনুজ্ঞাপত্ৰৰ নামত লৈছিল উৎকোচ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেফতাৰ কৰে ডক্টৰ মুক্তাৰ আহমেদক কটনৰ কাষত নহয় খাওগলি কটনৰ প্ৰতিবাদৰ পিছতে খাওগলি বাতিলৰ সিদ্ধান্ত পৌৰ নিগমৰ কটন তথা নেহেৰু পাৰ্কৰ সন্মুখত থকা পদপথৰ ব্যৱসায়িক উচিত কটনৰ হোষ্টেল ৰোডত থকা বহুকেইখন প্ৰতিষ্ঠানত বুলডোজাৰ পৌৰ নিগমৰ News headlines আগবঢ়াইছে Sigma's Everyday Spices এহেজাৰ কোটি টকা কেলেংকাৰী ৰায় উত্তৰকাছৰ 1000 কোটি টকা কেলেংকাৰী ৰায় সমগ্ৰ গোচৰটোৱে খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে আটাইকেইজন অভিযুক্তক ৰেহাই আৰএছ খান জুৱেল গাৰ্লুছা নিৰঞ্জন হুজাই মহিদ হুজাইৰ শাস্তি ৰেহাই নিম্ন আদালতে আজীৱন কাৰাদণ্ড দিছিল অসমত এনআইএ তদন্ত কৰা প্ৰথমটো গোচৰত 1000 কোটি টকা কেলেংকাৰীৰ ৰেহাই বেয়া তদন্তৰ বাবে গোচৰটো খাৰিজ কৰিছে উচ্চ ন্যায়ালয়ে 12 বছৰ কাৰাবাস খাটিছিল আৰএছ খানে এনআইএৰ অধিবক্তাকো ৰায়টো দিবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে উত্তৰকাছৰ স্বায়ত্ত শাসিত পৰিষদত সংঘটিত হৈছিল 1000 কোটি টকা কেলেংকাৰী আৰু পৰিষদৰ পুঁজি উগ্ৰপন্থী সংগঠনত ডিএছডিলৈ যোগান ধৰাৰ অভিযোগ নিৰঞ্জন হুজাই জুৱেল গাৰ্লুছাৰ ডিএছডিৰ উগ্ৰপন্থী আছিল 2006 চনৰ পৰা 2009 চনৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰীটো সমাজ কল্যাণৰ ধন উগ্ৰপন্থীৰ অস্ত্ৰ কিনাৰ বাবে ব্যৱহাৰ হোৱাৰ অভিযোগ উঠিছিল আৰএছ খানৰ সময়ত সমাজ কল্যাণ বিভাগৰ উপ সঞ্চালক আছিল মহিদ হুজাই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল যে 1000 কোটি টকীয়া কেলেংকাৰী সেই সন্দৰ্ভত দুটা গোচৰ ৰুজু হৈছিল নিয়া 1/2009 য'ত আছিল 11 জন আসামী তাত 8 জন আসামী জামিনত আছিল আৰু 3 জন আসামী কাৰাৰুদ্ধ হৈ আছিল আৰু যি 3 জন কাৰাৰুদ্ধ হৈ আছিল তেখেতসকল আছিল নিৰঞ্জন হুজাই জুৱেল গাৰ্লুছা মহিদ হুজাই এই 3 জনকে যাৱজ্জীৱন কাৰাদণ্ডৰে নিয়া আদালতে কাৰাদণ্ডিত কৰিছিল সেই যি ৰায়দান দিছিল তাক আজি নস্যাৎ কৰে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু ফলস্বৰূপে সেই 3 জন আজি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ পাৰিব এইভাবে যে তেখেতসকলক এই গোচৰটোৰ পৰা দুখমুক্ত কৰিছে আৰু এই গোচৰটোৰ মুঠ যি 11 জন ব্যক্তি আছিল এপিলেট আন 8 জন জামিনত আছে নাম সলনি হ'ব দেশৰ 3খন আইনৰ সংসদত 3খন বিধেয়ক উত্থাপন আইপিচি হ'ব ভাৰতীয় ন্যায় সংহিতা বিধেয়ক এভিডেন্স এক্টৰ সলনি ভাৰতীয় সাক্ষ্য বিধেয়ক চিআৰপিচি সলনি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিধেয়ক গৃহমন্ত্ৰী অমিত শাহে সংসদত উত্থাপন কৰিছে বিধেয়ক লোকসভাত উত্থাপন কৰিলে ভাৰত সুৰক্ষা সংহিতা বিধেয়ক আইপিচিত ব্যাপক ৰদবদলৰ প্ৰস্তাৱ ভাৰত সুৰক্ষা সংহিতা প্ৰথম অধ্যায়ত মহিলা শিশু অপৰাধৰ বিধান দ্বিতীয় অধ্যায়ত থাকিব হত্যা আৰু একেধৰণৰ অপৰাধৰ বিধান 475 স্থানত উপনিবেশিক ব্ৰিটিছৰ চাপ নিশ্চিন্ন কৰাৰ পদক্ষেপ নতুন বিধেয়কৰ জিৰ' এফআইআৰ বিধিও সংলগ্ন 7 বছৰৰ ওপৰৰ শাস্তিযোগ্য অপৰাধৰ ফৰেন্সিক সুৰক্ষা বাধ্যতামূলক তালাচী আৰু জব্দৰ ভিডিঅ'গ্ৰাফি বাধ্যতামূলক গণপ্ৰহাৰৰ অপৰাধত মৃত্যু পৰ্যন্ত শাস্তিৰ বিধান 7 বছৰ জেল আজীৱন কাৰাদণ্ড বা মৃত্যু ৰাষ্ট্ৰদ্ৰোহৰ আইন বাতিলৰ প্ৰস্তাৱ ভাৰত সুৰক্ষা সংহিতাত থাকিব ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ নাবালিকাৰ ধৰ্ষণত মৃত্যুদণ্ড পৰ্যন্ত শাস্তিৰ প্ৰস্তাৱ অসামৰিক সেৱাৰ লোকৰ বিচাৰৰ বাবে সময় নিৰ্ধাৰিত অনুমতিৰ প্ৰস্তাৱ দেশৰ পৰা পলাতক অপৰাধী বিচাৰৰ বাবে নতুন ব্যৱস্থাৰ প্ৰস্তাৱ
দাউন ইব্ৰাহিমক পলাতক ঘোষণা কৰাৰ প্ৰস্তাৱ 313 बदलाव है मान्यवर और मैं इतना कह सकता हूं कि हमारी न्यायिक दंड प्रक्रिया क्रिमिनल जस्टिस सिस्टम के अंदर आमूलचूल परिवर्तन होगा और सबको ज्यादा से ज्यादा 3 साल के अंदर न्याय मान्यवर इसमें पुलिस अधिकारियों को भी जवाबदेह किया है, वकीलों को भी जवाबदेह किया है और न्याय करने वाले के लिए भी मर्यादाएं रखी। इसमें महिलाओं का और बच्चों का विशेष ध्यान दिया गया है। अपराधियों को सजा हो इसकी चिंता की गई है और पुलिस अपने अधिकारों का दुरुपयोग न कर पाए ऐसा भी है। इसके अंदर राजद्रोह जैसे कानूनों को एक और हम निरस्त कर रहे हैं तो दूसरी ओर धोखा देकर महिला का शोषण करने वाले और मॉब लिंचिंग जैसे जघन्य अपराध करने वालों को दंडित करने का भी प्रावधान है। एक और हमने ऐतिहासिक निर्णय लिया है नेशनल फोरेंसिक साइंस यूनिवर्सिटी बनाने का कि 3 साल के बाद हर साल 33,000 फोरेंसिक साइंस के एक्सपर्ट और साइंटिस्ट मिलेंगे। ये इसलिए किया गया कि कानून हम लेकर आने वाले थे। हमने लक्ष्य रखा है कि दोष सिद्धि के प्रमाण को कन्विक्शन रेशियो को 90% से ऊपर लेकर जाना है, ये हमारा लक्ष्य है। इसलिए हमने एक महत्वपूर्ण प्रावधान किया है कि 7 वर्ष या उससे ऊपर की सजा जिस धाराओं में है वो सभी क्राइम सीन पर फोरेंसिक टीम की विजिट को हम कंपलसरी कर रहे हैं और मान्यवर इसके माध्यम से एक वैज्ञानिक साक्ष्य, एक साइंटिफिक एविडेंस पुलिस के पास होगा जिसमें कोर्ट में दोषियों को बरी होने की संभावना बहुत कम हो जाएगी। 1860 से लेकर 2023 पर 23 तक अंग्रेजों ने बनाए, अंग्रेज पार्लियामेंट ने बनाए हुए कानून के आधार पर इस देश की क्रिमिनल जस्टिस सिस्टम चलती रही। इसकी जगह भारतीय आत्मा के साथ ये 3 कानून अब प्रस्तावित होंगे और हमारी क्रिमिनल जस्टिस सिस्टम के अंदर बहुत बड़ा परिवर्तन आएगा। मानवीय की हत्या से या महिला के साथ दुराचार से बड़ा कोई कानून अपराध नहीं हो सकता, तो इसको 302 नंबर पर स्थान दिया गया। इसके पहले क्या था? राजद्रोह था। इसके पहले क्या था? खजाने की लूट थी। इसके पहले क्या था? शासन के अधिकारी पर हमला था। ये जो अप्रोच है, ये अप्रोच को हम बदल रहे हैं। सबसे पहला चैप्टर इसमें आएगा महिलाओं और बालकों के साथ अपराध। दूसरा चैप्टर आएगा मानव वध और मानव शरीर के साथ जो अपराध होते हैं उसका आएगा। तो हमने शासन की जगह नागरिक को केंद्र में लाने का एक बहुत बड़ा सैद्धांतिक निर्णय कर हम ये कानून लेकर आए हैं। গুৱাহাটীত পুনৰ হাত দাঙিলে চৰকাৰী বিষয়াই। ঘোষ লৈ গ্ৰেপ্তাৰ হৈছে গুৱাহাটী সমবায় সমিতিৰ সহপঞ্জীয়ক। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মহম্মদ মুক্তাৰ আহমেদক। সমবায় দোকানৰ অনুজ্ঞাপত্ৰৰ নামত লৈছিল ঘোষ। পুনৰ চৰকাৰী বিষয়াক উৎকোচ লোৱাত সময়ত হাতে লুটে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। গুৱাহাটীত পুনৰ হাত দাঙিছে চৰকাৰী বিষয়াই। মহম্মদ মুক্তাৰ আহমেদক হাতে লুটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। লখিমপুৰত নকল সোণ চক্ৰৰ বিৰুদ্ধে এছপি আনন্দ মিশ্ৰৰ একশ্যন আৰম্ভ। নকল সোণৰ মূৰ্তি আৰু নগদ ধনসহ দুজনক আটক কৰা হৈছে। বিহাৰৰ এজন লোকক 3 লাখ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল মূৰ্তিটোক। বঙালমাৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰিজাৰ্ভ গাঁৱৰ পৰা আটক কৰা হৈছে দুয়োকে। ধৃতক খাজাউদ্দিন আৰু আজিবুৰ ৰহমান। দুখন বাইকসহ 83,000 টকাও জব্দ কৰে। এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ কল ৰেকৰ্ডিং ভাইৰেল। ৰাহুল গান্ধীলৈ ইমেইল আৰু মেছেজ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল। এআইডিএফৰ কৰ্মীৰ লগতে বিভিন্নজনক ফোন কৰি ইমেইল কৰিবলৈ অনুৰোধ জনাইছিল। এআইডিএফৰ সৈতে মিত্ৰতা কৰিবলৈ ৰাহুল গান্ধীক অনুৰোধ কৰিবলৈ নিৰ্দেশ দিছিল। মানকাছাৰৰ বিধায়ক আমিনুল ইছলামৰ কল ৰেকৰ্ডিং ভাইৰেল। এআইডিএফৰে মিত্ৰতা নকৰিলে কংগ্ৰেছৰ ক্ষতি হ'ব বুলি ৰাহুল গান্ধীক হেঁচা দিবলৈ নিৰ্দেশ। অসমৰ 12 দলৰ বিৰোধী মিত্ৰজোঁটত নাই এআইডিএফ। ৰাষ্ট্ৰীয় বিৰোধী শিবিৰ এনডিএত নাই এআইডিএফ। জিতেন্দ্ৰ সিঙে স্পষ্ট কৰি দিছে এআইডিএফৰে মিত্ৰতা নহয়। বিধায়ক আমিনুল ইছলামৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে আজি বিয়লি 3 বজাত সংবাদমেল সম্বোধন কৰিব এআইডিএফৰ নেতৃত্বই। ইলিয়াছ এইটো এটা কাম কৰিব লাগে। এই ৰাহুল গান্ধীৰ ইমেইলটো বিভিন্ন ঠাইৰ পৰা বিভিন্ন আইডিৰ পৰা মেইলৰ পৰা যাব লাগে
কিছু হিন্দু নামৰ পৰা কিছুমান বেলেগ ট্ৰাইবেল নামৰ পৰা যাব লাগে যে তাত মানে যিটো 12 দলীয় মৰ্চা অসমৰ হৈ আছে সেই 12 দলীয় মৰ্চাত ভোট শ্বেয়াৰটো কিমান সিহঁতৰ বেছি দীঘল নহয় সিহঁতৰ কম ভোট শ্বেয়াৰ কোনকেইটা পাৰ্টিৰ নামবিলাক সেইবিলাক কোনোদিন ইলেকশ্যন নেখেলে অনলি অখিল গগৈ এটা MLA আৰু CPM এটা MLA বাহিৰে কোনো MLA তেখেতসকলৰ নাই কোনো এছেম্বলি ইলেকশ্যন নেখেলে মিউনিচিপেল ইলেকশ্যন নেখেলে পঞ্চায়ত ইলেকশ্যন নেখেলে এইটো আল্টিমেটলি 12 দলীয় মৰ্চাটো আপোনালোকক দেখুৱাৰ কাৰণে কৰিছে ৰাহুল গান্ধীক এই ইনফৰমেশ্যনটো দিব লাগে যে এইটো লৈ কৰিলে আপোনালোকৰ ফিউচাৰত কি হ'ব ভোট শ্বেয়াৰ কি আহিব আল্টিমেটলি যদি এইটো UDFৰ লগত আৰু আপোনালোকে যদি এইটো ভোট ডিভিজন হয় তেতিয়াহ'লে হয়তো খুব চান্স থাকিব বিজেপি বেনিফিট পোৱা আমি আপোনাক ভাল পাওঁ কাৰণে এই ইনফৰমেশ্যনটো দিলোঁ বাকী চিন্তা আপুনি কৰিব ঠিক এনেকুৱা ধৰণৰ মেইল বিভিন্ন ষ্টাইল বিভিন্ন লেংগুৱেজ বিভিন্ন ঠাইৰ পৰা পঠাব লাগে এটলিষ্ট 10-15 আপাৰ আছাম বৰাক ভেলী ক'ত পৰা যায় আশাফুলৰ লগত আলোচনা কৰি কিছুমান ইমিডিয়েট পঠোৱা আজি কল ৰেকৰ্ডিং ভাইৰেলক লৈ আমিনুল ইছলাম মই বিষয়টোক লৈ চিৰিয়াছ নহয় এয়া মিমিক্ৰিহে আমিনুল ইছলাম মোৰ কণ্ঠৰ মিমিক্ৰি কৰা হৈছে মোৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে চাগে এনেদৰে মন্তব্য কৰে আমিনুল ইছলামে এইটো ময়ো শুনিছোঁ কেইবাজনে মোক ৰাতিপুৱাৰ পৰা ফোন কৰিছে মোকো দিছে নাজানো কোনে কৰিছে মোৰ নামটো কিয় আহিছে ইলিয়াছখন মই চিনি নাপাওঁ আৰু কিছুমানে মোৰ ভয়েছ বুলি কৈছে কিছুমানে কৈছে মিমিক্ৰি কৰিছে এতিয়া কোনটো সঁচা মই বিচাৰি পোৱা নাই ৰাহুল গান্ধী ইমান দুৰ্বল ইনফৰমেশ্যন নহয় যে এইবিলাক কোনোবাই এনেকৈ দিব লাগিব তেখেতসকলে এইবিলাক সম্পৰ্কে অত্যন্ত চাগে স্পষ্ট তো যিখিনি কথা মই ৰাতিপুৱা এটা ভিডিঅ' মানে সেইটোৰ ওপৰত মোৰ কোনো ক'ব লগা নাই মই তেনেকুৱা কোনো কথা কোৱা নাই মোৰতো হ'ব নালাগে মই তেনেকুৱা কোনো কথা কোৱাই নাই চাওক মোৰ কথা মই কোৱা নাই কাকো এই কথাটো নাই কৰা নাই ইলিয়াছ আমাৰ কেন্দ্ৰীয় কমিটিৰ কোনো ব্যক্তি আছে বুলি মই নাভাবোঁ ইলিয়াছ নামৰ কোনোবা ডিষ্ট্ৰিক্টৰ কোনোবা থাকিব পাৰে আই ডণ্ট ন কিন্তু চেণ্ট্ৰেল কমিটিত আমাৰ ইলিয়াছ বোলা কোনো মানুহ নাই তো ইলিয়াছক মই কোৱাৰ কোনো প্ৰশ্নই নুঠে মই ব্যক্তিগতভাৱে ইলিয়াছ নামৰ কোনো হ'ব পাৰে যে তেখেতসকলৰ সেইটো হয়তো তাত এই কথাবিলাক হয়তো মানে ৰাহুল গান্ধীয়ে বোধহয় তেখেতসকলক সুধিছে 12 দলীয় মিটিঙত এই কথাবিলাক অৱতাৰণা হৈছে সেইকাৰণে হয়তো আমাক তেখেতসকলে ভাবিছে যে এইবিলাক লৈ সদায় আমিনুল ইছলামে মাতি থাকে তো আজিকালি মিমিক্ৰিটো কৰিলে গমেই নাপায় হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ক'লে আমি গমেই নাপাওঁ মুখটো নেদেখালৈকে এইটো হিমন্ত বিশ্ব হয় নে নহয় মোদীৰ বক্তব্য বোলে মিমিক্ৰিৰ গমেই নাপাওঁ মোদীৰ বক্তব্য হয় নে নহয় তো কেছ দিয়াৰ কি কথা আছে ইয়াত কি মিছা কথাটো আছে কিয় কেছ কোনোবাই মিমিক্ৰি কৰিলে আমি সেইটো কিয় এইটো আমি কেছ দিব যাম আমি কিয় এইটো চিৰিয়াছ হ'ব যাম কোনোবাই কিবা ক'ব আৰু আমি মানে পাৰ্টি এটাৰ সিদ্ধান্ত এটা এনেকৈ লৈ তাৰ পিছতে দৌৰি থাকিম কমলক পুৰস্কাৰস্থ মন্তব্য এয়া বিজেপি AIDFৰ ব্লুপ্ৰিণ্ট মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিনৰ মুখ দুখন লগাই বিজেপিয়ে AIDF দল মুখ্যমন্ত্ৰী চাগে তেনেকৈ ৰাহুল গান্ধীক হেঁচা দি মিত্ৰতাত সোমাবলৈ কৈছে আমি দিল্লীক কৈ দিছো AIDFৰ মিত্ৰতা নহ'ব AIDFক সকলোতে নস্যাৎ কৰাত এতিয়া এই বাট লৈছে UDF দলটো এনেকা নিলজ্জ দল হ'ব আৰু এনেকা মানে নেকেটলি সিহঁতে এনেকা কথাবাৰ্তা কৈ থাকিব পাৰিব এইখিনি বস্তু আমি আগতে গম পাইছিলোঁ আৰু সেইটো কাৰণে আমি আগতে কৈছিলোঁ যে বিজেপি আৰু UDF অসমৰ দুইটা পাৰ্টি নহয় এই দুইটা পাৰ্টি একে পাৰ্টি আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি একপিনে থাকে আৰু বদৰুদ্দিন দুইটাৰ মুখ লগাই কেনে যিটো পাৰ্টি হ'ব এইটোৱে বিজেপি পাৰ্টি ইতিমধ্যে আমি দেখা পালোঁ যে কেনেকুৱা ব্লুপ্ৰিণ্ট আৰু এই ব্লুপ্ৰিণ্টটো আমি দিল্লীতে কৈছোঁ আৰু দিল্লীত যাই কেনে কৈছোঁ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছোঁ আৰু যে UDFৰ লগত আমাৰ কেতিয়াও এলায়েন্স নহয় আৰু আপোনাক আমি অনুৰোধ জনাইছোঁ যে UDFৰ লগত আমি এলায়েন্স কেতিয়া আমি অসম কংগ্ৰেছে আমি নকৰোঁ আৰু কেতিয়া নহ'ব ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় নেতৃত্বই গ্ৰীণ ছিগনেল দিছে আৰু যে নাই নহয় আৰু আপোনাৰ এইটোৰ লগত UDFৰ লগত এলায়েন্স নহয় এই কথাটো যেতিয়া গম পালে আৰু ইণ্ডিয়া যেতিয়া হৈছে ইণ্ডিয়াতো সিহঁতক আমন্ত্ৰণ কৰা নাই আমাৰ 12 দলীয় জোঁট হৈছে এইটোতো সিহঁতক আমন্ত্ৰণ দিয়া নাই আৰু কোনো পাৰ্টি কোনো অসমৰ ৰাইজে এইটো বিচৰা নাই কিন্তু আমি দেখা পালোঁ যে এনেকুৱা কিমান ব্লুপ্ৰিণ্ট এইটো মোৰ লাগিছে যে ওপৰৰ পৰা আহিছে এইখিনি কথা এইটো নিশ্চয় এইখিনি আমাৰ 1 নম্বৰৰ কথা আৰু নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথা কৈছে আৰু যে নাই তোমালোকে এতিয়া ৰাহুল গান্ধীলৈ তোমালোকে পত্ৰ লিখা ভোট শ্বেয়াৰ লৈ লিখা আৰু কি হৈছে কি হোৱা নাই ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰৰ পৰা এটা হেঁচা দিব কাৰণ অসমৰ কংগ্ৰেছৰ নেতৃত্বে
নেতৃত্ব এইখিনি মানা নাই, এইটো কাৰণে তোমালোকে ওপৰলৈ যাবা। কিন্তু ওপৰৰ আমি কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। আৰু এই যে বিজেপিৰ যিটো মানে কেনেকা মানে প্ৰবঞ্চক বা কেনেকা এটা হেৰি হ'ব পাৰে, মানে লাজ বুলি এটা জিনিস এটা আছে সিহঁতৰ, আমাৰ প্ৰত্যেকৰ এটা লাজ, নিজৰ এটা সেলফ ৰেসপেক্ট বুলি এটা জিনিস আছে। সিহঁতক ইমানবাৰ কোৱাৰ পিছতে যেনে ইউডিএফৰ লগত এলায়েন্স নকৰোঁ আৰু যি টি কোৱাৰ পিছতে সিহঁতৰ এই সেলফ ৰেসপেক্টটো নাই। আৰু দিগন্ত কলিতিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা আগতেও আছিল আৰু এতিয়াও আছে, ভৱিষ্যতেও থাকিব আৰু আজি পুনৰ প্ৰমাণ হৈছে। বদৰুদ্দিন আজমলে সংসদত কেৱল ইণ্ডিয়াকে সমৰ্থন কৰি থাকিছে, এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই মেইল দিয়া পত্ৰ প্ৰেৰণ কৰাৰ প্ৰমাণটোতো কালি ওলাই গ'ল ন। ইউডিএফৰ এমপি বদৰুদ্দিন আজমল চাহাবে কাৰ ফেভাৰত কালি কথা কৈছে, আপোনালোকে নিজে সংসদত দেখিছে, এইটো মই কোৱা নাই, এইটো লাইভ ওলাইছে। কৈছে বিৰোধীক আমি তছনছ কৰিব লাগে। তাৰমানে যিটো কথা ৰাহুল গান্ধীয়ে কৈছিল, যিটো কথা মমতা বেনাৰ্জী দলে কৈছে, যিটো কথা আপে কৈছে, সেই একে কথা বদৰুদ্দিন আজমল ডাঙৰীয়াও কৈছে। তাৰমানে বদৰুদ্দিন আজমল ডাঙৰীয়া কাৰ সহযোগী প্ৰমাণ হৈ গ'ল। সেইকাৰণে আমি এইবিলাক পত্ৰ দিয়া কিবা দিয়া আমি জানোৱেই যে বিৰোধীৰ লগত তেওঁলোকে এনেকৈ আছে। 2024 লোকসভা নিৰ্বাচনত বিৰোধীৰ লগত তেখেতসকলে দেখি বুজাবুজি আৰু মন নেদেখা বুজাবুজি হোৱাৰ ইতিহাস আগতো আছে, এতিয়াও থাকিব আৰু ভৱিষ্যতে থাকিব। কৈ আছো গ্ৰাছ লেভেলত ইউডিএফৰ শক্তি শেষ হৈ গৈছে। ইউডিএফ আজিৰ তাৰিখত শক্তিহীন। যিসকল মানুহে, যিসকল কাৰ্যকৰ্তাই বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু ইউডিএফ দলৰ লগত ইমান দিন আছিল, সেই মানুহে সিদ্ধান্ত লৈছে যে ইউডিএফ যিবিলাক বিষয় লৈ ইউডিএফে জন্মগ্ৰহণ কৰিছিল, যিবিলাক কাম কৰিম বুলি ইউডিএফে প্ৰতিশ্ৰুতি দিছিল, আজি জন্মৰ পিছৰ পৰা আজি ইমান দিনে ইউডিএফে কোনো কাৰণতে সেই কামবোৰ কৰিব নোৱাৰে। ইউডিএফে কোনো কাৰণতে দিছপুৰত চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু ইউডিএফ দলে সংখ্যালঘুৰ ত্ৰাণকৰ্তা কয়, সংখ্যালঘুক যন্ত্ৰণা দিয়া সেই বিজেপিৰ লগত তেওঁলোকৰ যে খলিগলি আজিৰ তাৰিখত অসমৰ ইউডিএফৰ কাৰ্যকৰ্তাসকলে বুজিছে, অসমৰ মুছলমানসকলে বুজিছে, অসমীয়া। এবাৰ আগবঢ়াইছো কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ। Prime ministers from the Congress party, I've seen prime ministers from the BJP, I've seen Mr. Vajpayee, I've seen Mr. Dev Gowda. None of them have ever done this. There's a complete misunderstanding in the mind of Narendra Modi ji about what the Prime Minister of India is. Rahul ji, you wanted the Prime Minister to speak in Parliament, and now that he's spoken, and you've said that he wants Manipur to continue to burn. So, what is the Congress Party's next step to retrieve Manipur and save it? The only conclusion I can draw, because the Prime Minister has tools in his hand that can stamp out the fire in Manipur certainly within 3 or 4 days. But for some reason he's refusing to use those tools. Right? The Prime Minister, please go to Manipur. Talk to the communities. Spirit of freedom 1, 2, 3. And say, I'm your Prime Minister. Let's start talking. It will be taken seriously. So I don't see any intention. It's going to take too long. We might as well. ये भी प्रधानमंत्री ने अपने भाषण में कहा कि 2018 में लेके आए थे, 2023 में विश्वास प्रस्ताव लेके आए और 2023 में मिलाएंगे। तो एक तरीके से उन्होंने साफ तौर पर ये कह दिया कि मैं तो सरकार भी बन रही है, एक पॉलिटिकल बात भी उन्होंने कही। तो आप उनके पूरे भाषण को आप ये कह रहे हैं कि पॉलिटिकल भाषण ज्यादा था, मणिपुर पे बात बहुत कम थी, तो इसको कैसे देखते हैं? नहीं, भाषण हिंदुस्तान के बारे में नहीं था, भाषण नरेंद्र मोदी जी के बारे में था। वो अपनी राय, अपनी राजनीति, अपने एम्बिशंस वो आपको दे रहे थे। सवाल ये नहीं है कि नरेंद्र मोदी जी 24 में प्रधानमंत्री बनेंगे या नहीं। सवाल ये है कि मणिपुर जल रहा है, महिलाओं का बलात्कार हो रहा है, लोग मारे जा रहे हैं। सवाल ये है, अगर ये प्रधानमंत्री कहना चाहते हैं तो ये पब्लिक मीटिंग में कहें। मजाक बनाना चाहते हैं तो जब मणिपुर नहीं चल रहा है तो करें। बट प्रधानमंत्री को यह समझ आनी चाहिए, बात समझ आनी चाहिए कि
पार्लियामेंट में जो चर्चा हो रही थी वो उनके बारे में नहीं थी, वो मणिपुर के बारे में थी। सर नमस्कार। कल प्रधानमंत्री ने बार बार कांग्रेस का नाम लिया और ये आरोप लगाया कि नॉर्थ ईस्ट और मणिपुर की सारी समस्याओं के लिए कांग्रेस जिम्मेदार है। आप क्या जवाब देंगे? नहीं, अभी मैंने बोला ना, वही तो जवाब है। मुझे प्रधानमंत्री को जवाब देने की जरूरत नहीं है। मैं सिर्फ ये कह रहा हूं कि एक स्टेट की हत्या की गई है, भारत माता की हत्या कर दी गई है मणिपुर में। भारत माता की हत्या मणिपुर में कर दी गई और प्रधानमंत्री लोकसभा में मजाक उड़ा रहे हैं, हंस रहे हैं, नारे लगवा रहे हैं। मुझे क्या जवाब देने की जरूरत है? राहुल विलास, मेरा सवाल ये एक मिनट मोहित, ऑर्डर से प्लीज। Mr. Gandhi, you waxed eloquent. राहुल, आपने बोला कि प्रधानमंत्री ने बोला सदन में कि गृह मंत्री अमित शाह ने विस्तार से जवाब दे दिया। अमित शाह साहब ये कहते हैं कि मणिपुर के सीएम को हटाने की जरूरत इसलिए नहीं है क्योंकि उन्होंने हमारी पूरी बात सुनी और वो कभी भी कोई, हमने डीजीपी चेंज किया, डीजीपी चेंज कर दिया, उन्होंने जो भी प्रशासनिक व्यवस्था हम चेंज करना चाहते थे, इसलिए मणिपुर सीएम को हटाने मणिपुर सीएम, जब मैं मणिपुर गया, मणिपुर सीएम ने जो मणिपुर में हजारों वेपन्स जो लूटे गए, वो मणिपुर सीएम के नीचे ही हुआ। तो क्या अमित शाह चाहते थे कि ये हजारों वेपन्स लूटे जाएं? राहुल जी, जो हिंसा चल रही है, क्या अमित शाह चाहते हैं कि हिंसा चलती जाए? चीफ मिनिस्टर उसको रोक नहीं पा रहा है। अमित शाह जी कह रहे हैं कि भैया वो हमारी बात मान रहा है, तो क्या आप चाहते हैं कि मणिपुर चलता जाए? राहुल जी, एक संसद में एक नया ट्रेंड दिखाई दे रहा है कि कई सेशन से अपोजिशन के एमपीज या तो सस्पेंड हो रहे हैं या डिस्क्वालीफाई हो रहे हैं, या एक सेशन से ज़्यादा ये अपोजिशन के एमपीज का जो प्रिविलेज मोशन या प्रिविलेज रूल्स के तहत जो डिस्क्वालिफिकेशन हो रहा है या सस्पेंशन हो रहा है, इसका जो ट्रेंड बढ़ रहा है, इसको आप लोग कैसे एड्रेस करेंगे? आप देखिए, एमपीज को निकालें, वापस डालें, हमारा काम बदलता नहीं है। हमारा लक्ष्य जो मणिपुर में हो रहा है उसको रुकवाने का है। जो भी औजार हमारे हाथों में है, उस हिंसा को रुकवाने के लिए उनका हम प्रयोग कर रहे हैं और करेंगे। Yeah, Mr. Gandhi, you talked about using the army, deploying the army to control violence. You spoke that in Parliament. You've repeated here. But the BJP has criticized you and even previous Congress governments, saying that we want to solve the issue through dialogue. And they've criticized that in the 60s, in 64, the Mizo National Famine Front was bombed by the Indian Army, by the Indian Air Force. So they said that, they do not believe I have never heard in my entire career, I have never been told anywhere I have been in India that if you take this person as a security officer with you, we will put a bullet. আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া পেটৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। সাধারণ স্টিল এনেকৈ পৰে, মাইথন স্টিল এনেকৈ পৰে, ধমকৈ।